অৰিজিনেল ভিডিঅ', ডুৱেল ভিডিঅ' আৰু AI ভিডিঅ' এই তিনিটাৰ বেনিফিট প্ৰত্যেকটা ক্ৰিয়েটাৰৰ আপোনাৰ বেলেগ বেলেগ থাকে। ধৰি লওক অৰিজিনেল কণ্টেণ্টে আপোনাক আনি দিয়ে আপোনাৰ ব্ৰাণ্ড ভেলু, আপোনাৰ ফেচ ভেলু যেতিয়া বনি যাব তেতিয়া আপুনি লক্ষ্য কৰিব আপোনাৰ এটা ব্ৰাণ্ড ভেলু বনিছে। আপোনাক চেহেৰাক আপোনাৰ ফলোৱাৰে আৰু নন ফলোৱাৰে লাহে লাহে চিনি পাবলৈ ধৰিব। তাৰ ফলত আপোনাৰ বেনিফিট কি হ'ব, তাৰ ফলত যদি আপুনি যিকোনো এটা ফটো ধৰি লওক আপুনি কিবা এটা ক্লিক কৰি কিবা এটা ধৰি লওক এটা ছাগলীকে ফটো মাৰি যদি আপলোড কৰে ন, আপোনাৰ সেই ব্ৰাণ্ড ভেলুৰ কাৰণে আপোনাৰ সেই ছাগলী ফটোটো আপুনি লক্ষ্য কৰিব বহুত লাইক কমেণ্ট পৰিছে। কাৰণ হৈছে আপোনাৰ এটা ব্ৰাণ্ড ভেলু বনি যোৱাৰ পাছত আপুনি যি প'ষ্ট কৰক, আপুনি ৰীলত কিবা এটা কৈ প'ষ্ট কৰিলেও আপোনাৰ ফলোৱাৰে আপোনাৰ ভিডিঅ' বা ফটো নিশ্চয় চাব। তাৰ পাছত আহি গৈছে আপোনাৰ ধৰি লওক AI ভিডিঅ'ত আপুনি 2-4 দিনৰ কাৰণে ভিউ পাব পাৰে, ফলোৱাৰো আহিব পাৰে, কিন্তু ই ক্ষণস্থায়ী, দীৰ্ঘম্যাদী নহয়। ই এটা সময়ত এনেকুৱা সময় আহিব পাৰে আপোনাৰ পেজ প্ৰফাইল ৰেষ্ট্ৰিক্টেড হৈ যাব পাৰে। আৰু ডুৱেল ভিডিঅ'টো আপোনালোকে জানে কি কণ্ডিশ্যন হ'ব এটা সময়ত, তাৰ ক'বলগীয়া একো নাই। সেইবাবে আপোনালোকে যদি নিজৰ ব্ৰাণ্ড ভেলু বনাব বিচাৰে তেন্তে নিজৰ ফেচ আগত ধৰি ৰিলছ ভিডিঅ' বনাবলৈ বেছি চেষ্টা কৰিব। তেতিয়া আপুনি পেজ প্ৰফাইলত দীৰ্ঘম্যাদ কাল আপুনি টিকি থাকিব পাৰিব আৰু আগুৱাই যাব পাৰিব।